নমস্কাৰ আজি মানে আমাৰ একদম খেতি উঠিলো মই মানে বিৰাট সুখী আৰু তুমি কিমান সুখী আজি মই বহুত সুখী উপচাঙত উঠিলো ইমান সুখী তেওঁ বোলে উপচাঙত উঠিলেগে খোৱা বোৱা কেনেকৈ কৰিবা উপচাঙত উঠিলে মানে তুমি দিবাগে ঐ আমাৰ ঘৰত যে ছাগলী পাইলো দেখিছনে আমাৰ ঘৰত আজি ডাৱনী যে আছিলে ডাৱনী কেজনী আছিলে ডাৱনী কেজনী যে কৈছিলো আমি যিজনী ডাৱনীয়ে ভালকৈ দাব অকণো নৰখিব তেওঁৰ কাৰণে আমি পুৰস্কাৰ দিম মানে গোটেইকেইজনী ডাৱনী আহিলে যে অকল যে এগৰাকী ডাৱনীহে বহি আছে ইয়াতে আৰু ডাৱনা এজন হয় আগিলা ডাৱনা এজন ডাৱনা গম পাইছা নাই ডাৱনা 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 গম পাইছা নাই ভিতা না আজি গাহৰি খাবা নে কিনো গাহৰি আজি আমাৰ ৰোৱাত কি কি খুৱাইছিলে খুৱাই দিছো আমাৰ ধানত কি কি খুৱাইছিলে কোৱাচোন হেৰি মাছে বিলাহীয়ে থুপথুপি আৰু মটৰ তাৰপিছত পানীলাও চিকেন ফ্ৰাইড ৰাইচ তাৰপিছতে পৰ্ক চিকেন তাৰপৰা আকৌ হেৰি খুৱাইছে মানে পাতিহাঁহৰ মাংস কুকুৰাৰ মাংস আজি মানে গোটেইখন মাংস মানে তাৰপিছতে বিৰিয়ানী পোলাও চিকেন চাওমিন তাৰপিছতে আকৌ এইবোৰ কফি ব্লেক টি কেটেং কি বস্তু এইটো আমাৰ ধান দোৱাটো বুফে চিষ্টেম আমাৰ কিমানলৈকে ডাৱনীসকলক খুৱাইছোঁ কোৱা আকৌ চব সুবিধা আছে ডাৱনীসকলৰ বাবে 9গৰাকী ডাৱনী আৰু হাজিৰা কেইটকাকৈ দিছোঁ 1000কৈ এজনীক হাজিৰা দিছোঁ আমি আহিব দিয়া আপোনালোকে আমাৰ ঘৰত ধান দাবলৈ নেক্সট আপোনালোকে এবাৰ বহুত লছ মাৰিলে অহা বছৰকে মানে 2026 চনত আমাৰ ঘৰত ধান দাবৰ কাৰণে আপোনালোকে আমাৰ লগত আছে একদম 26ত আহিবলৈ তেতিয়া আমাৰ পইচা টকা খোৱা হ'ব পইচা হ'ব মানে আমাৰ চোন উপচাঙত থাক লাগি আছে পইচা কি যে কথা নাই নাই কি কথা কোৱা মোক আমাৰ বাই আহিছেনে উপচাঙত যে উঠি চাই থাকেগৈ 26 চনত আমাৰ ঘৰত ধান দাবৰ কাৰণে আপোনালোকে পাৰ্লি অহা বছৰকে কৈছোঁ অহা বছৰকে 26 চনত হ'ব 26 চনত আমাৰ ধান দাবৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব তাৰ কাৰণে মই নাম্বাৰটো এই মাত্ৰ আপোনালোকক দি দিম স্ক্ৰীণত নিদিওঁ মই মুখে কৈ দিম দুটা নাম্বাৰ দিম যদি এখন চিম এই মাহত বন্ধ মানে এখন চিম যদি বেয়া হয় ইখন চিমত আপোনালোকে ফোন কৰিব দেই আকৌ এই বাইদেউজনীয়ে ক'বলৈ আছে নহয় আপোনালোকৰ মই নাম্বাৰটো কৈ দিছোঁ ন 93 নকওঁ আপোনালোকে নকওঁ আপোনালোকে এনেই ল'ব পাৰে এনেই আপোনালোকে বেবেৰাং মেছেজ কৰিব আহিব আপোনালোকে ঠিক আছে যোগাযোগ কৰিব একদম বুফে চিষ্টেম খানা দিম আমাৰ বহুত ধুনীয়া খানা দিম ঠিক আছে আহিব দেই আহিব মই এটা কথা ক'ম দেই আপোনালোকৰ ঘৰত এনেকুৱা ডাৱনী আছেনে বাৰু মানে ধান দাই অহাৰ পিছত আৰু তেওঁ একো নকৰে মানে বিচনাখন ল'ব আৰু তাৰ বাহিৰে তেওঁ মানে একো নকৰে মানে আৰু মই বিচনাখন লৈছোঁ ৰচোন মানে বিৰাট এলেহুৱা মানে ধান দে গোটেই ভাগ লাগি আহিছে তহঁতৰ কি ঘৰত থকা মানুহে কি বুজিবি তহঁতি সেনেকৈ সেইকাৰণে ময়ো কওঁ নহয় আমি একেলগে ভাত খাই লওঁ ভাত খাই পিনি কওঁ বোলো আমি ঘৰতে থাকিম সেইকাৰণে ভাতটো খাই লওঁ বোলো তই বোলো পথাৰলৈ যাবি আমি ঘৰত থাকিম সেইকাৰণে আমি ভাতটো খাই লওঁ বোলো বাৰু সেইটো কথা আৰু এটা কথা কৈ দিওঁ আমাৰ ঘৰ এয়া পহুৰী যে এই পহুৰীৰ নাম ফুচুলি এই নাম ৰাখিছোঁ ফুচুলি নামটো বেয়া দেখিছে নি আপোনালোকে যদি বেয়া দেখিছে কমেণ্ট কৰিব হা কিন্তু ভাল হয় বহুত ভাল নাম এইটো মানে আনকমন নাম দিব লাগে সদায় আনকমন নাম আৰু মই আনকমন নাম দিছোঁ ধান্দাই অহা মানুহজনী ধান্দাই তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিছে আজি মানে ঠিক আছে আমাৰ এতিয়া ছাগলী বান্ধিব আছে নহ'লে আমি গালি খাম মানে আমাৰ কিছুমানে বৰ ৰেকি থাকে খুব ৰেকি থাকে সেইকাৰণে বাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চাই থাকিবলৈ পায় ঠিক আছে বাই বহুত কমেডি ভিডিঅ' বনাই গৈ থাকিম থাকিব দেই সুমনা দিদি তেওঁলোকৰ কাৰণে ধৰি ল'ব একদম পুৰা বাই এনেকৈ দিলৈ যাবগৈ দেই সেইটো কৰিবা বাই আমাৰ পহুৰীখনক বান্ধোগে